নমস্কাৰ বন্ধুসকল, আপুনি শুনি আছে SK টক্স, য'ত আমি আপোনালোকৰ কাষলৈ লৈ আহোঁ ইনস্পায়াৰিং ৰিয়েল এণ্ড হাৰ্ট টাচিং ষ্টৰিজ। আজি আমি কথা পাতিম এনে এজন ব্যক্তিৰ বিষয়ে যাৰ জীৱন কেৱল কাহিনী নহয়, এটা উদাহৰণ। তেখেত হৈছে ডক্টৰ শ্ৰীকান্ত জিচকাৰ, যাক বহুতে কয় ইণ্ডিয়াছ মষ্ট এডুকেটেড পাৰ্চন। ডক্টৰ শ্ৰীকান্ত জিচকাৰৰ জন্ম হৈছিল 1854 চনৰ 14 ছেপ্টেম্বৰ মাহত মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাত এটা মধ্যবিত্ত ফেমিলিত। তেওঁ সৰু বয়সৰ পৰাই এটা বিশেষ অভ্যাস আছিল পঢ়া আৰু বুজা। তেওঁ এবাৰ কৈছিল, আই এম নট ফাউণ্ড অফ কালেক্টিং ডিগ্ৰীজ, আই এম পেছনেট এবাউট গেইনিং নলেজ। মানে তেওঁ নলেজ ল'বলৈহে পঢ়িছিল। তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল MBBSৰ পৰা, অৰ্থাৎ তেওঁ এজন চিকিৎসকো আছিল। তাৰপিছত MD কৰিলে, কিন্তু ইমানতে থমকি নগ'ল। তেখেত আছিল লাইফ টাইম লাৰ্ণাৰ। বন্ধুসকল, আপুনি বিশ্বাস কৰিব পাৰেনে, এজন ব্যক্তি যিয়ে নিজৰ জীৱনত 42 ডিগ্ৰী লাভ কৰিছে, MBBS আৰু MD কৰাৰ পিছত তেওঁ ল'লে LLB, বেচেলৰ অফ ল, LLM, মাষ্টাৰ অফ ল, MBA, মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, DBM, ডিপ্ল'মা ইন বিজনেছ মেনেজমেণ্ট, BJ, বেচেলৰ অফ জাৰ্নেলিজম, আৰু তাৰপিছত মাল্টিপল ছাবজেক্টত তেখেতে MA কৰিছিল, যেনে ইকনমিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি, হিষ্ট্ৰী, ইংলিছ লিটাৰেচাৰ, সংস্কৃত, ফিলচফি, পাব্লিক এডমিনিষ্ট্ৰেশ্যন। 25 বছৰ ধৰি তেওঁ এক্সাম দিছিল আৰু প্ৰতিটো এক্সামতে ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰিছিল। ইমানতে নহয়, তেওঁ ডক্টৰ অফ লিটাৰেচাৰো কৰিছিল, যি হৈছে বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ একাডেমিক অনাৰ, আৰু 20টা গ'ল্ড মেডেল লাভ কৰিছিল। আশ্চৰ্যজনক কথা কি, এইবোৰ সকলো ফুল টাইম এক্সামৰ জৰিয়তে পাছ কৰিছিল। ইমান পঢ়া শুনাৰ পিছতো তেওঁ চিভিল ছাৰ্ভিচ এক্সাম দিছিল আৰু 1878 চনত প্ৰথমে ইণ্ডিয়ান পাব্লিক ছাৰ্ভিচ মানে IPS অফিচাৰ পায়। কিন্তু 4 মাহ এই পদত থাকি তাৰ পাছত এই পদৰ পৰা ৰিজাইন দিলে আৰু 1980 চনত ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ মানে IAS অফিচাৰ হয়। আকৌ 4 মাহ এই পদত থাকি IASৰ পৰাও ৰিজাইন কৰি পুনৰ সেই বছৰতে পলিটিক্সলৈ আহিল, কাৰণ তেওঁৰ মিছন আছিল জনসাধাৰণৰ মাজত শিক্ষা আৰু সেৱা আগবঢ়োৱা। আকৌ 26 বছৰ বয়সত মহাৰাষ্ট্ৰৰ য়ংগেষ্ট MLA হয়, ইণ্ডিপেণ্ডেণ্ট টিকেট জয় হয়। পিছত কংগ্ৰেছ পাৰ্টি জইন কৰি ৰাজ্যসভাৰ MP হয়। তেখেতে ফাইনেন্স, এডুকেশ্যন, কালচাৰ আৰু বহুতো মিনিষ্ট্ৰীত কাম কৰিছিল। এই সময়ত তেওঁৰ হাতত আছিল 14টা মাষ্টাৰ ডিগ্ৰী, 10টা বেচেলাৰ ডিগ্ৰী আৰু 20টা গ'ল্ড মেডেল। তেওঁ কেৱল পলিটিচিয়ানেই নাছিল, ফটোগ্ৰাফাৰ, পেইণ্টাৰ, ৰাইটাৰ, লগতে বেদান্ত আৰু ইণ্ডিয়ান ফিলচফিতো তেওঁ আগ্ৰহ আছিল। তেওঁ পাৰ্চনেল লাইব্ৰেৰীত 52,000ৰো অধিক কিতাপ আছিল আৰু তেওঁ কৈছিল এইবোৰ প্ৰায় সকলো কিতাপ তেওঁ পঢ়ি শেষ কৰিছিল। ডক্টৰ শ্ৰীকান্ত জিচকাৰৰ কাহিনী আমাক শিকায়, যদি আপোনাৰ লক্ষ্য জ্ঞান লাভ কৰা, তেন্তে বহু পথ থাকিব। তেওঁ জীৱনত জ্ঞানৰ বাবে কাম কৰা নাছিল। কোনো চৰকাৰী চাকৰিৰ বাবে তেওঁ ইমানখিনি ডিগ্ৰী লাভ কৰা নাছিল। ডক্টৰ, লয়াৰ, IAS, IPS, পলিটিচিয়ান, টিচাৰ, তেওঁ সকলো ক্ষেত্ৰতে সফলতাৰে ভূমিকা লাভ কৰিছিল। আৰু বহুতে ভাবিব পাৰে যে 42টা ডিগ্ৰী, 20টা গ'ল্ড মেডেল লাভ কৰাৰ পাছত তেখেতে নিশ্চয় ভাৰত ৰত্ন বা পদ্ম এৱাৰ্ড লাভ কৰিছিল, কিন্তু নহয়, কেতিয়াও তেওঁৰ নাম ৰাষ্ট্ৰপতি ভৱনত উচ্চাৰিত নহ'ল। এবাৰ তেওঁ এজন ব্যক্তি সুধিছিল যে, ছাৰ, ইমান ডিগ্ৰী লাভ কৰাৰ পাছত আপুনি কি লাভ কৰিলে? তেওঁ হাঁহি হাঁহি কৈছিল, মই আটাইতকৈ ডাঙৰ পুৰস্কাৰ পাওঁ যেতিয়া এজন ছাত্ৰই মোক কয়, ছাৰ, আপোনাৰ কাহিনীয়ে মোৰ জীৱন সলনি কৰি দিলে। His greatest legacy was not a degree, but a life that inspired others. Through his studies, people understood the true meaning of education. When he entered politics, people saw power and knowledge comes together. 2004 চনত 2 জুনত এটা দুৰ্ঘটনাত ডক্টৰ শ্ৰীকান্ত জিচকাৰৰ জীৱন শেষ হৈছিল। কিন্তু সেইটো কেৱল এজন মহান ব্যক্তিৰ শাৰীৰিক উপস্থিতিৰ অন্ত আছিল, তেওঁৰ চিন্তা আৰু জ্ঞানৰ নহয়। তেওঁৰ থটছ, নলেজ, লিগেচি আজিও জীৱন্ত আৰু অনুপ্ৰেৰণাৰ উৎস হৈ আছে। তেওঁ আমাক শিকাই গ'ল যে জীৱনৰ সঁচা মূল্য হৈছে সুখ কল্যাণমূলক কাম। মৃত্যুৰে হয়তো এজন মানুহৰ হৰিত লৈ যাব পাৰে, কিন্তু তেওঁৰ চিন্তা আৰু অনুপ্ৰেৰণা প্ৰজন্মৰ পিছত প্ৰজন্মই অমৰ হৈ থাকিব। যদি ডক্টৰ শ্ৰীকান্ত জিচকাৰৰ দৰে এজন মানুহ এটা সাধাৰণ পৰিয়ালৰ পৰা উঠি বিশ্বৰ আটাইতকৈ শিক্ষিত মানুহ হ'ব পাৰে, তেন্তে আপুনি কিয় নোৱাৰে? সপোন দেখিবলৈ কোনো বাধা নাই, কেৱল মনৰ সঠিক দিশ আৰু
কঠোর পরিশ্রম প্রয়োজন। অনলি ওয়ান কন্ডিশন, ইউ মাস্ট নেভার স্টপ নলেজ। কিপ লার্নিং, কিপ মুভিং ফরৱাৰ্ড, কিপ ট্ৰাইং, বাট নেভাৰ ষ্টপ। প্ৰতিটো দিনত কিবা এটা নতুন শিকক, সেই শিক্ষা এদিন আপোনাক আগুৱাই লৈ যাব পাৰে। নিজৰ ওপৰত বিশ্বাস আৰু ধৈৰ্য ৰাখক, কাৰণ কোনো কামে অসম্ভৱ নহয়। আপুনি শুনি আছিল SK Talks। যদি এই কাহিনী আপোনাক ভাল লাগিছে, দেন বি চিয়ৰ টু শ্বেয়াৰ ইট উইথ ইউৰ ফ্ৰেণ্ডছ এণ্ড ষ্টে কানেক্টেড উইথ আছ ফৰ মোৰ such inspiring stories. Thank you so much.